নগাঁও জুবিন গাৰ্গৰ সোঁৱৰণিত ফুটবল প্ৰতিযোগিতা। নগাঁৱৰ বেঙেনাআটি আঞ্চলিক খেলপথাৰত ২৭ ছেপ্টেম্বৰৰ পৰা গণশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণিত চলি থকা ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয়। খেল আৰম্ভ কৰাৰ পূৰ্বে উদ্যোক্তাসকলে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে খেলৰ উদ্বোধন কৰে নগাঁও জিলাৰ জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকাই। চূড়ান্ত খেলখন অনুষ্ঠিত হয় ডেকাগাঁও কাৰ্বি আংলং ফুটবল ক্লাব বনাম ৰূপহী ফাকলি ফুটবল ক্লাবৰ মাজত। লেখৰ আৰম্ভণিৰ পৰাই ক্ৰীড়াপ্ৰেমী ৰাইজ তথা জুবিন গাৰ্গৰ অনুৰাগীৰ মাজত ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা যায়। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত কাৰ্বি আংলং ডেকাগাঁও ফুটবল ক্লাবে ৩ৰ পৰা ১ গ'ল বিজয়ী হয়। আমি অসমৰ হিয়াৰ আমঠু তেওঁলোকক আমাৰ কমিটিটোৰ পৰা ফলাফল পৰা আগবঢ়াইছোঁ আৰু এটি বঁটা আছে ডেকাগাঁও কাৰ্বি আংলং ফুটবল দল তেওঁলোক বিজয়ী হৈছে। বহি লওক মানুহকেইটা বহি লওক ডিম্বেশ্বৰ পৰা
ফুটবল প্ৰতিযোগিতা বেঙেনাআটি ৰয়েল ক্লাবৰ উদ্যোগত আজি আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ সোঁৱৰণত এখন ফুটবল আজি প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছিলে। আজি চূড়ান্ত খেলখন আমাৰ পহি ছাগলী ক্লাবৰ লগতে আমাৰ কাৰ্বি আংলঙৰ ডেকাগাঁও ক্লাব মাজত অনুষ্ঠিত হয়। এখন খুব সুন্দৰ পৰিৱেশত সুন্দৰ খেল হ'ল, যথেষ্ট ৰাইজ সমাগম হৈছে আৰু আমাৰ যিধৰণে কাৰ্বি আংলং ক্লাবটো জয়ী হৈছে। গতিকে পৰিৱেশটো ইমান সুন্দৰ, লগতে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ক্ষেত্ৰত জুবিন গাৰ্গ ডাঙৰীয়া যিধৰণে ফুটবলৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিলে আৰু আজি সেইকাৰণে তেখেতৰ নামৰে আজি খেলখন অনুষ্ঠিত হৈছিলে। গতিকে মই যি বেঙেনাআটি ৰয়েল ক্লাবক ধন্যবাদ জনাইছোঁ সুন্দৰ এই প্ৰতিযোগিতাখনৰ কাৰণে, আৰু আশা কৰিছোঁ এই ধৰণৰ প্ৰতিযোগিতাৰ পৰাই যিধৰণে স্থানীয় আমাৰ যিবিলাক প্ৰতিভাশাল ওলাই আহিব পাৰে ফুটবল জনপ্ৰিয়তাৰ ক্ষেত্ৰত, সি এটা সহায়ক হ'ব। জুবিন গাৰ্গে নিজেও ফুটবল সদায় জুবিন গাৰ্গে এটা কথাই কয় যে তেওঁৰ প্ৰিয় হৈছে ফুটবল, আৰু ফুটবলৰ তেওঁ জনপ্ৰিয়তাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিলে। বিভিন্ন ভিতৰৰ অঞ্চলত গৈ তেওঁ গাঁৱত গৈছিলে, চহৰত গৈছিলে, তেওঁ নিজে ফুটবল নিজেও খেলিছিলে। গতিকে মই ভাবোঁ যে যিধৰণে আমি তেওঁৰ সৃষ্টিৰাজি তেওঁৰ গানসমূহ বা তেওঁৰ কবিতা বা তেওঁৰ চিনেমা আমি যিধৰণে ধৰি ৰাখিব লাগিব, বা সেইখিনি আমি প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজতে আমাৰ সেইখিনি শুনিব পৰা এটা ব্যৱস্থা হ'ব। সেই একেধৰণে জুবিনৰ আত্মাই শান্তি পাব যেতিয়া আমি ফুটবলৰ ক্ষেত্ৰত আমি যেতিয়া কাম কৰিম, ফুটবলৰ যেতিয়া জনপ্ৰিয়তাৰ ক্ষেত্ৰত আমি কাম কৰিম, তেতিয়া হয়তো আমি জুবিন গাৰ্গক যিটো শ্ৰদ্ধাঞ্জলি আমি জনাই আছোঁ তাৰো সেই ধৰণৰ শ্ৰদ্ধাঞ্জলি জনোৱাটো হ'ব। গতিকে আজি এই পৰিৱেশটোৰ কাৰণে মই উদ্যোক্তা। এতিয়া বেঙেনাআটি পঞ্চায়তৰ অন্তৰ্গত ৰয়েল ক্লাবৰ উদ্যোগত আমি আজি মই আহি পেলাই ইয়াত জুবিন গাৰ্গৰ শুৱনি হেৰি কৰি পেলাই দুয়োটা দলৰে আমি উদ্বোধনী কৰিলোঁ। আজি 7 দিন ধৰি হৈ আছিলে, 17 দিন ধৰি পেলাই হৈছে আজি অন্তিম দিন দুয়োটা দলৰে। আমি দুয়োটা দলকে কামনা কৰিছোঁ খেলৰ আৰম্ভণিতে আহি পেলাই খেলৰ হৈ উন্নত কৰিছোঁ। আৰু এই খেলৰ হৈ আমি জুবিন দাই যিহেতু খেলৰ তেওঁ খুব সক্ৰিয়ভাৱে লাগিছিলে, গতিকে আমি সেই বেঙেনাআটি ৰয়েল ক্লাবৰ উদ্যোগত আজি এইটো কৰিব পাই ময়ো সুখী হৈছোঁ। অন্তিম ইয়াকে কৈছোঁ আৰু জুবিন গাৰ্গদেৱৰ যে মৃত্যুৰ ৰহস্য বা ন্যায়প্ৰক্ৰিয়া সুন্দৰভাৱে চলি আছে, CMও তৎপৰতা দেখুৱাইছে, গোটেই এইটোত কেনেকৈ বিচাৰিব? জুবিন গাৰ্গৰ যিটো তৎপৰতা চলি আছে সেইটো ন্যায়ালয়ে ল'ব। ইয়াত চৰকাৰে যিটো আমাৰ পদক্ষেপ ল'ব যে সুন্দৰভাৱে লৈছে, গতিকে আমাৰ আদালতে যিটো ব্যৱস্থা ল'ব আমি সেইটো নিয়াৰিকৈ ধুনীয়াকৈ সুন্দৰকৈ ল'ব। আমিও তেওঁৰ জাষ্টিচ বিচাৰিছোঁ।